মানে আমাৰ হিয়াৰ আমঠু জুবিন দাক অপমান কৰা দেখা পাই মোৰ কিন্তু ধৈৰ্য হোৱা নাই আৰু এই গেদা তহঁতক যে অসমৰ পৰা খেদা বুলি যে কয় তহঁতৰ এই স্বভাৱৰ বাবে মানে বকা চোলা তোৰ যদি মাৰিব আছে তোৰ বাপেৰৰ মূৰত মাৰ বা মাৰ শেষত মাৰিব লাগিছিলে ये बड़ी अच्छी बात कही आप আমাৰ জুবিন দাক মানে হিয়াৰ আমঠুক তই মাৰিবলৈ অধিকাৰ ক'ত পালি साले का खोपड़ी तोड़ মানে ইহঁতৰ অভাৱ আৰু স্বভাৱ ইহঁতক দেখুৱাই দিয়ে মানে তহঁতক যে য'তে ত'তে পেলাই দিয়ে ধুলাই আঁতলে ওপৰত দিয়ে যে ফুলাই তহঁতৰ আজি এই স্বভাৱৰ কাৰণে তই মাৰিব আছে বাপেৰ মূৰত মাৰ তই আমাৰ হিয়াৰ আমঠু জুবিন দা ফটোখন তই কিয় গুৰ মাৰিবি আমি আজি 32 বছৰ ধৰি কংগ্ৰেছ কৰি আছো তই 32 নালাগে তই 50 বছৰ থাকিলেও তাত আমাৰ ক'বলৈ একো নাই আৰু যিসকল কংগ্ৰেছী দলৰ কোনোবাই যদি চাই আছে এই ভিডিঅ'টো আশা কৰোঁ আপোনালোকে ইয়াৰ ওপৰত মানে উচিত শাস্তি এটা ব্যৱস্থা কৰক কাৰণ আপোনালোকৰ দলটোক এই বদনাম কৰি দিছে মানে এই কেইটাৰ কথা কৈছোঁ আমি আজি আমাৰ আবেগিক হৈ আমাৰ কৰ্মী আমাৰ যেটো আবু তালেব শিকদাৰ তাক টিকেট দেওয়ার কারণে ইমান আহিও আজি 32 বছর ধৰি কংগ্ৰেছ কৰি আছে चुप সি টিকেট পোৱা নাই সেইকাৰণতে মই একটু উত্তেজিত হৈ মানে ইফালে ইফালে দরজা সব ভাঙি দিছো কোনে কৈছে তই উত্তেজিত হ'লে তই এনেকুৱা কামবিলাক কৰ তহঁতি উত্তেজিত হৈ নকৰ নহয় তহঁতৰ স্বভাৱ আৰু ইয়াৰ অভাৱ ভুলতে মোৰ জুবিনৰ ফটোত মোৰ মানে লাঠিটো লাগি গৈছে বোলো আশা কৰোঁ যদি ইমানেই শ্বেয়াৰ কৰক যাতে আমাৰ জুবিন দা অনুৰাগীসকলে পায় আৰু সি গেদাই মাৰিছে আমাৰ হিয়াৰ আমঠু মানে জুবিন দা আমাৰ অসমৰ সম্পদক মাৰিবলৈ ই ক'ত অধিকাৰ পালে তই লাগিলে কংগ্ৰেছী কৰ লাগিলে বাপেৰৰ মূৰটো কৰ লাগিলে মাৰৰ লাভ খোৱাটো কৰ তাত আমাৰ ক'বলৈ নাছিলে কিন্তু তই গেদা বকা চোদা তই আমাৰ হিয়াৰ আমঠুক তই মাৰিবলৈ ক'ত অধিকাৰ পালি